নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোক ভালে আছা মই তোমালোকৰ গায়ত্ৰী মেম ই কক্ষাৰ আজি ক্লাছলৈ মই তোমালোকক স্বাগতম জনাইছো আমি আজি পঢ়িম দশম শ্ৰেণীৰ অধ্যায় 6 অৰ্থাৎ ত্ৰিভুজ পাঠটোৰ পাৰ্ট 3 আগৰ ক্লাছটোত আমি কি শিকিছিলো মনত আছে নে তোমালোকৰ আমি শিকিছিলো এটা ধুনীয়া উপপাদ্য এটা খুব ইম্পৰ্টেন্ট উপপাদ্য মৌলিক সমানুপাতিকতা উপপাদ্য যেটুক আমি থেলছৰ উপপাদ্য বুলি কওঁ হয়নে হেতু শিকিছিলো তাৰ ওপৰতে বেছ কৰি আমি আজি আৰম্ভ কৰিম অনুশীলনী 6.2 আহা আৰম্ভ কৰো আজি অনুশীলনী আজি ক্লাছটো 6.2 সভানে প্ৰথম প্ৰশ্নটো কি আছে চিত্ৰ 1 আৰু 2 দিছে দেখিছানে এটো 1 নম্বৰ চিত্ৰ এটো 2 নম্বৰ চিত্ৰ দেই এতিয়া চাবা তোমাৰ DE সমান্তৰাল BC তাৰ মানে ত্ৰিভুজ ABC DE সমান্তৰাল BC গতিকে মৌলিক সমানুপাতিকতা উপপাদ্য মতে কি হ'ব এই দুটা লেখা কিহত ভাগ কৰে সমান অনুপাতত ভাগ কৰে তাৰ মানে AD by DB equal to AE by কি আহিব EC আৰু আমাক উলিয়াবলৈ কিহৰ মান দিছে EC মান দিছে নে এটো EC উলিয়াবলৈ দিছে নাই এটো গতিকে EC টো আমি তাৰ পৰা কি কৰিব পাৰিম উলিয়াব পাৰিম অনুপাত কিটাৰ পৰা আহা আৰম্ভ কৰো সমাধান ত্ৰিভুজ ABC ৰ এতেকে মৌলিক উপপাদ্য মতে কি হ'ব AD by DB equal to AE by EC implies value বিলাক পুট কৰা AD কিমান দিয়া আছে সোৱা কিমান 1.5 cm আৰু DB কিমান দিয়া আছে 3 cm AE কিমান দিয়া আছে 1 cm আৰু EC আমি উলিয়াম হয় না নহয় এটো এতিয়া আমি কি কৰিম EC উলিয়াবৰ কাৰণে কি কৰিম বজ্ৰপৰণ কৰিলে ইয়াৰ লগত এটো পূৰণ হ'ব এটোৰ লগত এটো তাৰ মানে আমি কিমান পাম 1.5 into EC equal to 1 into কি 3 হৈছে তাৰ মানে EC is equal to পালো 1 into 3 divided by 1.5 তাৰ মানে কি হ'ব equal to ওপৰ আহিলে 3 তলত 1.5 equal to 30 divided by 15 equal to কিমান আহিব 2 cm বুজি পাইছা নহয় পিছৰটো চাও হা 2 নম্বৰটো ইয়াতো DE সমান্তৰাল BC কি উলিয়াবলৈ দিছা তোমাক AD উলিয়াবলৈ দিছে চোৱা কোনখিনি AD এইখিনি AD উলিয়াবলৈ দিছা ইয়াত তোমাৰ ABC ত্ৰিভুজটোৰ DE সমান্তৰাল BC গতিকে ইয়াতো আমি কোনটো উপপাদ্য ব্যৱহাৰ কৰিম মৌলিক সমানুপাতিকতা উপপাদ্যটো আহা কৰো তোমালোকে কৰাচোন সমাধান ত্ৰিভুজ ABC ত DE সমান্তৰাল BC তেকে মৌলিক উপপাদ্য মৌলিক সমানুপাতিকতা উপপাদ্য মতে কি হ'ব এই দুটাল বাহু কি কৰে সমান অনুপাতত ভাগ কৰে তাৰ মানে AD by DB is equal to AE by EC তেকে AD by DB equal to AE by EC D by DB is equal to AE by EC
এতিয়া ভ্যালুবিলাক পুট কৰা AD টো আমি নাজানো গতিকে AD টো এনেকৈ ৰাখা DB কিমান 7.2 cm 7.2 equal to A কিমান 1.8 আৰু এটো 5.4 ঠিক আছে না 5.4 এটা আকৌ বজ্ৰপূৰণ কৰা 5.4 into AD to left hand side equal to 7.2 into 1.8 implies AD is equal to hobo tumar 7.2 into 1.8 divided by 5.4 7.2 এনেকৈ ৰাখিলো মই ইয়াৰ মই দশমিকটো ইয়াতো এটাৰ আগত ইয়াতো এটাৰ আগত মই দুইটা উঠাই দিলো হৈছে না এতিয়া চোৱা 54 ঘৰণ যায় নে নাযায় ইয়াৰ এককৰ ঘৰ আছে 4 ইয়াত 8 লগত কি দিলে 4 আহিব পাৰে আন দিলেও আহে আৰু কি আহিব 3 দিলে আহিব 18 3 গুণ 8 3 গুণ 24 4 2 3 গুণ 3 4 5 কেবাৰ যাব 3 বাৰ যাব 18 এটো কাটা কেবাৰ যাব 3 বাৰ এতিয়া 3 ইয়াক চক যায় নে 3 গুণ 6 12 3 4 গুণ 12 কিমান পালো 2.4 তা মানে এতেকে AD is equal to কিমান পালো মই 2.4 ইউনিট উঠা আছে সেন্টিমিটাৰ আছে না বুজি পাইছা পিছৰটো চাও 2 নম্বৰটো চাবা ত্ৰিভুজ PQR আৰু PQ আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু PQ আৰু PR বাহুৰ ওপৰত E আৰু F দুটা বিন্দু তলৰ প্ৰতিটো ক্ষেত্ৰতে EF সমান্তৰাল QR হয়নে উল্লেখ কৰা জানা EF সমান্তৰাল QR হয়নে নহয় আমাক চেক কৰিবলৈ দিছে তাৰ মানে কি কেতিয়া কি হ'ব আমাৰ যেটো মৌলিক সমানুপাতিকতা উপপাদ্যৰ বিপৰীত উপপাদ্যটো যেতিয়া হিহত সমান এডাল ৰেখাই এই বাহু দুডালক সমান অনুপাতত ভাগ কৰে তেতিয়া হলে কি হ'ব হেডাল তৃতীয় বাহুডালৰ কি হয় সমান্তৰাল হয় উপপাদ্য 6.2 টো মনত আছে না নাই এবাৰ উলিয়াই চাই লোৱা কিতাপখন উলিয়াই গতিকে যদি আমাৰ a টো পাৰ্ট p by eq equal to pf by fr হয় তেনেহলে কি হ'ব ef সমান্তৰাল কি আহিব qr আহিব গতিকে আমি হেতু চেক কৰিম তেতিয়া আমি গম পাম এই ভ্যালু কিটাৰ কাৰণে এবাৰ কৰিম তাৰ পিছত আৰু যদি দি আছে হেতুৰ কাৰণে কৰিম হ'ব আহা কৰো সমাধান P is equal to 3.9 P by EQ আমি ভ্যালু কিটা লিখি লও ইয়াত P is equal to 3.9 centimeter comma EQ is equal to 3 centimeter PF is equal to 3.6 centimeter FR is equal to 2.4 centimeter এতিয়া আমি অনুপাত কেটা উলিয়াম প্ৰথমটো কি আছিল PE by কিমান আহিব PE by EQ টো উলিয়াম PE by EQ P কিমান ভ্যালু 3.9 EQ কিমান ভ্যালু 3 কিমান আহিব 1.3 পালো ঠিক আছে নেক্সট ইফালে F আছিল ন গতিকে প্ৰথম আহিব PF by FR হয় না নহয় চাও PF by FR PF কিমান 3.6 আৰু এটো কিমান 2.4 ইহতক লঘিষ্ঠ আকাৰলে নিয়া 36 divided by 24 কিহেৰে যাব 6 গুণ 36 12 যাব 12 3 গুণ 36 আৰু ইফালে আহিব 12 গুণ 24 এটো কৰা এটো আমাৰ ওপৰটো দশমিকত আছে নাই 1.5 এটো পালো 1.3 এটো পালো কিমান 1.5 এটো হ'ব জানো সমান সমান হৈছে জানো দুইটা অনুপাত সমান সমান হোৱা নাই তাৰ মানে এইডাল
EF ডাল QR কি হয় সমান্তৰাল নহয় যিহেতু PE by EQ not equal to PF by FR not equal to দেখিছা না একে EF কিহৰ সমান্তৰাল নহয় EF সমান্তৰাল QR হয় না নহয় উল্লেখ কৰা ন EF এনেকে লিখি দিও QR ৰ সমান্তৰাল নহয় হৈছে বুজি পাইছা নহয় আমি ইয়াত বিপৰীত উপপাদ্যটো ব্যৱহাৰ কৰিছো উপপাদ্য 6.2 টো পিছৰ চাও ইয়াত আমাক হেকিটা ভ্যালু দিছে P দিছে তোমাৰ 4 QE দিছে তোমাৰ 4.5 PF দিছে 8 cm আৰু RF কিমান দিয়া আছে 9 cm ইহৰ সমানুপাতত আছে না আমি চেক কৰিম সমাধান ইয়াত ইহৰ কিহৰ ভ্যালু আছে দি লিখি লও আমি P = 4 আৰু E Q = QE no equal to 4.5 PF = 8 cm আৰু FR = FR কিমান 9 cm RF দিছে তেতিয়া তোমালোকে RF বুলি লিখা যেটো দিয়া আছে No centimeter. Dia P by QE equal to P কিমান 4 এটো হল 4.5 তো কিমান আহিব 40 দশমিকটো উঠাই দিলে ইয়াত আহিলে 40 ইয়াত আহিলে 45 হয়নে এটা লঘিষ্ঠ আকাৰলে নিয়া 5 এর যাব 5 8 গুণ 40 5 9 গুণ 45 তাৰ মানে কিমান পালো মই 8/9 হৈছে পিছৰ চাবা PF by RF equal to PF কিমান 8 RF কিমান 9 আহিলে দুইটা একে হৈছে তাৰ মানে দুইটা অনুপাত সমান হেতুৱে কি বুজায় যে EF সমান্তৰাল থাৰ্ড বাহুটোৰ নাম কি QR হৈছে না তেকে PE by QE equal to PF by RF তেকে মান আছিল আমাৰ এটো EF সমান্তৰাল QR EF সমান্তৰাল QR হৈছে বুজি পাইছা নহয় পিছৰটো চাও হা 3 নম্বৰটো PQ = 1.8 cm 1.28 cm PR = 2.56 cm PQ দিয়া আছে দেখছা না এডাল বাহু দিয়া আছে PQ দিয়া আছে 1.28 PR দিয়া আছে 2.56 তাৰ পিছত দিয়া আছে P দিয়া আছে 0.18 আৰু PF কিমান দিয়া আছে 0.36 তাৰ মানে ডাঙৰ বাহুডাল দিছে আগৰ কিটাত আমাৰ কি দিয়া আছিল এটো দিয়া আছিল হয়নে এটো দিছিল এনে অনুপাত কিটা অনুপাত হলা হেতুৱে হ'ব সমান অনুপাতত ভাগ কৰে এটো বাই এটো ইকুৱেল টু এটো অনুপাত এটো হয়নে নহয় কিন্তু ইয়াত আমাক দিছে PE দিছে এটো দিছে 0.18 এখিনি নাই দিয়া হৈছে না PF দিছে 0.36 এখিনি নাই দিয়া FR নাই দিয়া হেখিনি আমি কেনেকৈ উলিয়াই লম আমাক ডাঙৰ বাহুডাল দিছে না নাই PQ ডাল PQ এটো পাৰ্ট হল ইমান গতিকে এটো পাৰ্ট কি কৰিম এটো পা এটো বিয়োগ কৰিলে কি পাম EQ পাম হয়নে তেনেকৈ উলিয়াই লম আমি নাই এতিয়া আহা কৰো সমাধান ইয়াত PQ দিয়া আছে আমি লিখি লও PQ = 1.28 cm
তাৰপিছত PR is equal to 2.56 centimeter. P is equal to 0.18 centimeter. আৰু PF equal to 0.36 centimeter. এবাৰ চাই লওঁ দে হৈছে নাই PQ 1.28 PR 2.56 P 0.18 PF 0.36 PF 0.36 হৈছে এতিয়া চাবা এতিয়া আমাৰ কিহৰ মানটো লাগে PE আছে আমাৰ কি লাগে EQ লাগে EQ is equal to কি হ'ব PQ minus P কি হ'ব E হয় না নহয় সো EQ is equal to PQ minus PE ঠিক আছে PQ minus PE PQ 1.28 minus PE কিমান 0.18 বিয়োগ কৰাচোন কিমান পাবা 1.1 centimeter হৈছে পিছৰ চাবা EQ এটো আহিল নেক্সট আমাৰ কি উলিয়াম পিছৰটো আমি কি উলিয়াম FR টো কাৰণে কি বিয়োগ কৰিম PR মাইনাস কি কৰিম PF কৰিম আকৌ FR is equal to PR minus PF PR কিমান 2.56 minus PF কিমান 0.36 বিয়োগ কৰা কিমান আহিব পইণ্ট এফালে শূন্য এফালে 2 আহিল ন 2.2 সেন্টিমিটাৰ PQ পালো EQ পালো 1.1 সেন্টিমিটাৰ আৰু FR পালো মই 2.2 সেন্টিমিটাৰ এটা অনুপাত কেটা উলিয়াম আমি ইহঁতৰ তুলনা কৰিম এতিয়া কি আহিব PE by EQ equal to PE কিমান 0.18 আৰু EQ হল 1.1 0.18 আৰু EQ 1.1 হৈছে না PE 0.18 আৰু EQ 1.1 equal to কৰা কিমান আহিব 1.8 divided by 11 হৈছে এখিনটা ৰাখো আমি পিছৰটো আমি চাই লওঁ আৰু পিছৰটো কি আহিব PF by FR equal to PF কিমান 0.36 আৰু FR 2.2 equal to 3.6 divided by 22 এতিয়া চাবা 2 ৰে এটো কাটা 2 গুণ 2 2 8 গুণ 16 এটো কাটা 11 তাৰমানে কিমান পালো মই 1.8 divided by 11 হয় না 11 তাৰমানে একে হৈছে দুইটা অনুপাত সমান হলে এতেকে P by EQ equal to দুইটা অনুপাত সমান আমাৰ PF by FR এতেকে কি হ'ব EF সমান্তৰাল QR হয় না হেতু EF সমান্তৰাল QR EF সমান্তৰাল QR বুজি পাইছা নহয় কেনেকৈ কৰিব লাগিব গতিকে অকমান যেতিয়া ডিফিকাল্ট হ'ব নাৰ্ভাস নহবা চাবা বুদ্ধি উলিয়াবা হ'ব পিছৰটো চাও তলৰ চিত্ৰত এই চিত্ৰটো দিয়া আছে নহয় কি দিছে চোৱা LM সমান্তৰাল CB আৰু LN সমান্তৰাল CD প্ৰমাণ কৰিব লাগে যে AM by AB equal to AN by AD হ'ব আহা কৰো সমাধান
এতিয়া চাবাচোন এটো LM parallel LM সমান্তৰাল CB কোনটোত আছে এটোত LM সমান্তৰাল CB টো কোনটো ত্ৰিভুজত আছে ABC ত্ৰিভুজটো আছে নে তাৰ মানে ABC ত্ৰিভুজৰ LM সমান্তৰাল CB গতিকে আমি ইয়াত কোনটো উপপাদ্য লম উপপাদ্য 6.1 মানে মৌলিক সমানুপাতিকতা উপপাদ্য গতিকে হিহঁতৰ LM এ ইয়াক কি কৰিব সমানুপাতত ভাগ কৰিব দুইটাৰ বাহুক ত্ৰিভুজ ABC ৰ LM সমান্তৰাল BC এতেকে মৌলিক উপপাদ্য মতে কি হ'ব LM ন AM by MB equal to AL by LC ঠিক আছে না এক নম্বৰ এতিয়া আকৌ পিছৰটো LN সমান্তৰাল CD LN সমান্তৰাল CD এটো কোনটো ত্ৰিভুজত আছে ACD বা ADC যে নাম নিদিয়া তুমি ইয়াৰ LN সমান্তৰাল CD গতিকে আমিও আকৌ তাতো এপ্লাই কৰিব পাৰো হেতু আকৌ হেতু কৰিম আকৌ ত্ৰিভুজ ACD ৰ LN সমান্তৰাল CD এটাকে কি হ'ব AL by LC equal to AN by ND এটো 2 নম্বৰে 1 আৰু 2 তুলনা কৰি পাও কি হ'ব সোৱা ইহতৰ AL by LC দেখিছানে ইয়াতো আছে AL by LC দুইটা অনুপাত দুইটাতে আছে গতিকে মোৰ বাকি সাইড কিটা কি হ'ব সমান হৈ যাব তাৰ মানে মই কি পাম AM by MB equal to AN by MD কাৰণ মোৰ A টাৰ্মটো AL by LC টো ইয়াতো আছে হেতু ইয়াৰ লগত সমান আৰু ইয়াৰ AL by LC টো ইয়াৰ লগত সমান গতিকে হি যাৰ লগত সমান হ'ব বাকি দুটা টাৰ্ম কি হৈ যাব সমান হৈ যাব এটা দুই পিনে আমাক এটুত নালাগে এটা সো আমাক প্ৰমাণ কি কৰিব লাগে AM by AB equal to AN by AD AM by AM টো আমাক লাগিব মই এটু উল্টা কৰি লৈছো equal to ND by এটা দুই পিনে প্লাস কৰা 1 কাৰণ আমাক ডাঙৰ বাহুডাল লাগে লাগিব না লাগে AM to তনলে আহিল উপৰত হ'ব তোমাৰ MB plus AM equal to AN ND plus AN implies MB plus AM কি হ'ব MB plus AM তাৰ মানে কি বুজাব হেতালে কোনটা লেখক বুজাইছে AB ৰেখাডালক বুজাইছে AB by AM equal to ND plus AN কোনটা লেখক বুজাইছে AD ৰেখাডালক বুজাইছে AD by AN আমাক প্ৰমাণ কি কৰিবলৈ দিছে সোৱা AM by AB equal to AN by AB is equal to AN by AD গতিকে এটো আকৌ উল্টা কৰি দিয়া AM by AB equal to AN by কি A হয়নে এটোৱে AM by AB is equal to AN by AD মান কৰা বুজি পাইছা না কেনেকে কৰিব লাগিব হৈছে পিছৰ চাও 4 নম্বৰটো কি দিছে চাবা তলৰ চিত্ৰত DE সমান্তৰাল AC
DE সমান্তৰাল AC আকৌ কি কৰিলে DF সমান্তৰাল AB DF সমান্তৰাল AE এডালৰ লগত সমান্তৰাল আৰু পিছত এডালৰ লগত সমান্তৰাল হৈছে না তাৰ মানে কি পাইছা DE সমান্তৰাল AC DE সমান্তৰাল AC নেক্সট আকৌ DF সমান্তৰাল AE প্ৰমাণ কৰিব লাগে BF by FE প্ৰমাণ কৰিব লাগে BF by FE is equal to BE by EC equal to BE by EC হৈছে আৰম্ভ কৰো এনি মচি দিও সমাধান এটা সবা DE parallel AC DE সমান্তৰাল AC এটো কোনটো ত্ৰিভুজত আছে ABC ত্ৰিভুজৰ আছে নে ABC ত্ৰিভুজৰ DE সমান্তৰাল কি AC গতিকে মই আকৌ ইয়াৰ উপপাদ্য এক ব্যৱহাৰ কৰিব পাৰিম ত্ৰিভুজ ABC ৰ DE সমান্তৰাল AC DE সমান্তৰাল AC এটা কি হ'ব AD by DB equal to AD by DB equal to CE by EB হৈছে এই ত্ৰিভুজটো সবা ঘূৰাই লবা তোমালোকে লাগিলে কি হেৰি ছবিটো ABC ত্ৰিভুজটোৰ এডালে সমান্তৰাল হয়নে গতিকে এটো পাৰ্ট এটোটাৰ অনুপাত ইকুৱেল টু কি হ'ব কোনটা লেখিলেকা আছে নাই এটো আৰু এ গুটেটোৰ অনুপাত এটো অনুপাত তাৰ মানে এফালৰ পৰা ধৰিছো মই AD by DB ইকুৱেল টু কি আহিব CE by EB নামটো বেলেগো দিব পাৰা যেনেকৈ ইয়াত আমাৰ কি দিয়া আছে EC দিয়া আছে হয়নে মই দিছো CE তেনেকেও দিব পাৰা দুইটা একেবা হয় হ'বনে তাৰ পিছত চাওঁ আকৌ নেক্সট প্যাৰালেল টু কিহৰ দিছে চোৱা DF সমান্তৰাল A এটো DF সমান্তৰাল A এডালৰ লগত সমান্তৰাল এডালৰ লগত গতিকে কোনটো ত্ৰিভুজ লম মই এটো ত্ৰিভুজ লম হয়নে তাৰ মানে কোনটো ত্ৰিভুজ লম মই AB E ত্ৰিভুজটো এটাকে DF সমান্তৰাল A কি আহিব এফালৰ পৰা যাম B ৰ পৰা ল BD by AD বা AD by BD ল আমি ওপৰটো হেতু লৈছো AD by DB ইকুৱেল টু মই এফালৰ পৰা লৈছো AD by DB হয়নে গতিকে ইয়াটো মই কোন ফালৰ পৰা লম ইয়াৰ পৰা EF by FB ঠিক আছে নে এটোটা হল আমাৰ এটুক এক নম্বৰ দিলো তো দুই নম্বৰ এতিয়া চাবা 1 আৰু 2 লেফট হ্যান্ড সাইড দুটা একে দেখিছা নে একে অনুপাত AD by DB যেহেতু লেফট হ্যান্ড সাইড একে গতিকে রাইট হ্যান্ড সাইড দুটা কি হ'ব সমান হ'ব আৰু আমাৰ হেতুৱে হয়নে BF by আমাৰ খালি উল্টা হৈ আছে হয় না নহয় হেতু আমি কৰিম 1 আৰু 2 তুলনা কৰি পাও কি হ'ব আমাৰ CE by EB equal to CE by EB is equal to EF by FB এতিয়া চাবা আমাক প্ৰমাণ কি কৰিবলৈ দিছে B by EC is equal to BF by FE ন BF by FE এটো আমি উল্টা কৰি দিও EB by CE এটো মই উল্টা কৰিলো গতিকে ইয়াকো কৰিম BFB by FB by EF হৈছে না হেতুৱে নহয় জানো আমাৰ BF by FE
BF by FE is equal to this one ki amar praman BF by FE equal to B by EC. Side to kholai dia etuk mo kori dilu BF FB aru BF eke aru tolor to EFA ase etu EFA kori rakha na FE ase swa FE ase na to FE kori diu equal to ইয়াৰ আহিল তোমাৰ EB B বুলি আছে না আমি সাইড কিটা খলাই দিছো পৰি প্ৰশ্নটো জেনেকে আছে তেনেকে দি দিছো B by EC BE by EC হৈছে না প্ৰমাণ কৰা হৈছে ক্লিয়াৰ হৈছে না আমি প্ৰথম উপপাদ্য 1 উপপাদ্য 2 আমি কি কৰি আছো তাক এপ্লাই কৰিবলৈ শিকি আছো জ্যামিতি বেলেগ বেলেগ ত্ৰিভুজ বেলেগ বেলেগ অংক বেলেগ বেলেগ প্ৰবলেম আমি সলভ কৰিবলৈ শিকি আছো তোমালোকে যিমানখিনি কৰালো সেইখিনি প্ৰেক্টিস কৰা পুৰণা কোৱেশ্চন পেপাৰ উলিয়াই কৰা আজি ক্লাছটো ইমানতে সামৰি মই গতিকে তোমালোকে এতিয়ালৈকে যিমানখিনি কৰালো সেইখিনি তোমালোকে প্ৰেক্টিস কৰা আৰু প্ৰুফ কিটা কৰিবলৈ নাপাহৰিবা যিটো মই লাষ্ট ক্লাছত তোমালোকক শিকাইছিলো তেতিয়ালৈকে ভালদৰে থাকিবা ভালদৰে পঢ়া শুনা কৰিবা ধন্যবাদ